নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আলুৰ খুব সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু একেবাৰে কম সময়ত বনাব পাৰি সহজ ৰেচিপি। গতিকে আহক, দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এয়া মই ডাঙৰ বাউল এটা লৈছোঁ আৰু ইয়াতে পানী লৈছোঁ। এয়া চাওক, মই দুটা আলু লৈছোঁ মিডিয়াম সাইজৰ আৰু বাকলি গুচাই লৈছোঁ। যেহেতু আলুটো বাকলি গুচাৰ লগতে কলা পৰি যায়, সেইকাৰণে লগালগ পানীত এনেকৈ তিয়াই থ'ব লাগে। আলুৰ পকৰাৰ কাৰণে মই আজি এয়া স্লাইচাৰ ব্যৱহাৰ কৰিম। আপোনালোকৰ ওচৰত যদি এনেকুৱা আছে তেতিয়া স্লাইচাৰ ব্যৱহাৰ কৰিব। আজিকালি সকলোৰে ঘৰত সৰু ডাঙৰ থাকেই এনেকুৱা, নহয় জানো? আৰু নাইবা চুৰি বা কটাৰী হয়তো কৰিব পাৰে, কিন্তু তেতিয়া কি হয়, পিচকেইটা সমান নহয় আলুৰ। এতিয়া মই এই স্লাইচাৰখনৰ সহায়ত আলুৰ পিচকেইটা কৰি যাম। এনেকৈ দিলে কি হয়, গোটেইখিনি পিচ সমান হয়। এটা আলুৰে বহুতখিনি হৈ যায়। আৰু এয়া চাওকচোন কিমানখিনি পাতল হৈছে। চুৰি বা কটাৰীৰে এনেকুৱা পাতল নহয়, সেইকাৰণে স্লাইচাৰ ব্যৱহাৰ কৰিব লাগে, তেতিয়া পিচকেইটা সমান হৈ যায়। চাওকচোন কিমান ধুনীয়া হৈছে পাতল। এনেকৈ মই গোটেইখিনি বনাই যাম আৰু তাৰ পিছৰ প্ৰচেছখিনি দেখাই আছোঁ আপোনালোকক। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। এয়া চাওক কিমান পাতল হৈছে। আৰু এয়া চাওক মোৰ কাটা হৈ গ'ল, এনেকুৱা হৈছে। এতিয়া মই ভালদৰে ধুই ইয়াৰ পৰা এখন কটন কাপোৰত ইয়াৰে পানীখিনি যাব দিম, একেবাৰে নাইকিয়া কৰিব লাগিব। আৰু এয়া চাওক মই কটন কাপোৰ এখনত এনেকৈ দি দিছোঁ। এয়া চাওক, তেতিয়া সোনকালে পানীখিনি তাৰ পৰা গুচি যায়। এয়া চাওক। আৰু এতিয়া আহক মই বেচনৰ ঘোল এটা বনাম। এতিয়া মই এয়া বেচন লৈছোঁ, বেচনৰ ঘোলটো বনাম। আৰু বেচন দিয়াৰ কাৰণে এয়া মই মছলা লৈছোঁ প্লেটখনত। কি লৈছোঁ আপোনালোকে দেখিছে, তথাপিতো মই কৈ দিছোঁ। এয়া ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ, এয়া হালধি, আৰু এয়া জলকীয়া পাউডাৰ, এয়া শুকাই থোৱা নৰসিংহ পাতৰ গুড়ি, আৰু এয়া ক'লা জিৰা। আজিৰ বেচনত মই এইখিনিয়ে ব্যৱহাৰ কৰিম। এই গোটেইখিনি এতিয়া মই বেচনখিনিত ইয়াতে মিক্স কৰি দিম। আৰু এয়া হালধি, আৰু এতিয়া ইয়াতে মই নিমখটো এড কৰি দিম। আৰু অকণমান দি দিছোঁ। নিমখটো আপোনালোকে টেষ্ট কৰি চাব, আৰু জলকীয়াটো। আৰু ইয়াতে মই এয়া বেকিং পাউডাৰ লৈছোঁ, বেছি লোৱা নাই, এইখিনি লৈছোঁ। আৰু ইয়াতে মই 1 চামুচ এয়া পিঠাগুড়ি দিছোঁ। তেতিয়া কি হয়, পকৰাকেইটা মচমচীয়া হয়। আৰু এতিয়া প্ৰথমতে ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। এনেকৈ বনালে পকৰাকেইটা মচমচীয়া হয় আৰু খুব টেষ্টি হয় খাবলৈ। আপোনালোকে যিসকলে এনেকৈ আলুৰ পকৰা বনাই পোৱা নাই, মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব সহজতে। আৰু এয়া মই নৰ্মেল পানী লৈছোঁ, অলপ অলপকৈ দি যাম। আলুখিনি শুকোৱালৈকে মই এতিয়া পেষ্টটো বনাম, আৰু তেতিয়ালৈকে আলুখিনি ভালদৰে শুকাই যাব পানীখিনি। আৰু যিহেতু এতিয়া অকণমান ঠাণ্ডাৰ আভাসটো আহিছে, এনেকুৱা সময়ত গৰম গৰম পকৰা একাপ গৰম চাহৰ লগত কেনেকুৱা লাগিব আৰু ক'বই নালাগে, নহয় জানো? আৰু সকলোৱে ভাল পায় এই পকৰাটো। আপোনালোকে যিকোনো মছলা এড কৰিব পাৰে, অকল এইখিনি যে কৰিব তেনেকুৱা নহয়। আপোনালোকে নিজৰ পচন্দ মতে যিকোনো মছলা এড কৰিব পাৰে। মই বেচনখিনি ইয়াতে চালি দেখুওৱা নাই, আগতে চালি লৈছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু মানুহে চায়ো
আমনি পায়। আৰু এয়া চাওক মোৰ পেষ্টটো ৰেডি হৈ গৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু পকৰা বনালে সদায় যেতিয়া পেষ্ট বনায় তেতিয়া পিঠাগুড়ি অকণমান দি দিব, চাউলৰ গুড়িটো শুকাই থোৱা, তেতিয়া কি হয় একেবাৰে মচমচীয়া হয়, খাবলৈও খুব টেষ্টি হয়। এয়া চাওক মোৰ পাৰফেক্ট হৈছে, ডাঠো হোৱা নাই আৰু পাতলো হোৱা নাই। আৰু পাৰফেক্ট হৈছে নে নাই কেনেকৈ গম পাব? এনেকৈ চামুচখনত বেক চাইডটো চাব আৰু আঙুলিৰে এনেকৈ চাব। এয়া চাওক মোৰ পাৰফেক্ট হৈছে, আৰু তেতিয়া জানিব যে বেটাৰখিনি পাৰফেক্ট হৈছে। এতিয়া আহক কৰাকেইটা বনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে মই পকৰা বনাবৰ কাৰণে পেনখন উঠাই দিছোঁ আৰু ইয়াতে ৰিফাইন তেল দি দিছোঁ এয়া। আৰু এইখিনি বেচন আৰু এইফালে আলুখিনি লৈছোঁ। আলুখিনি খুব ধুনীয়াকৈ শুকাই গৈছে পানীখিনি। মই আগতেই দিছিলোঁ, এতিয়া গৰম হৈছে তেলখিনি। এতিয়া গৰম তেল মই ইয়াতে দি দিছোঁ। এয়া চাওক কিমান গৰম হৈছে। এনেকৈ দিলে পকৰাকেইটা একেবাৰে মচমচীয়া হয়। একেবাৰে সহজ ৰেচিপি হয়, কিন্তু কিছুমান সৰু সৰু টিপছ থাকে, জনাসকলে জানে, যিসকলে নাজানে তেওঁলোকৰ কাৰণে টিপছবোৰ একেবাৰে লাভদায়ক। এয়া চাওক খুব ধুনীয়া হৈছে পেষ্টটো। এনেকৈ গৰম তেল দিব লাগে, তেতিয়া মচমচীয়া হয় পকৰা কটা। যিকোনো পকৰা বনালে গৰমে গৰমে এনেকৈ তেল দি দিব লাগে। এতিয়া ইয়াতে মই এটা এটাকৈ এনেকৈ দি যাম আৰু পকৰাকেইটা বনাই যাম। পাতল হ'ব লাগে, তেতিয়া খুব ধুনীয়াকৈ ফুলি যায়। আৰু বহুত ডাঠ হ'লেও নুফুলে পকৰাকেইটা, তেতিয়া খায়ো ভাল লাগে আৰু দেখিবলৈও ভাল লাগে। এটা আলুৰে বহুতখিনি হয়। এনেকৈ মই গোটেইখিনি বনাই যাম। আৰু এয়া চাওক লাহে লাহে ফুলিব ধৰিছে। প্ৰথমতে গেছৰ ফ্লেমটো অকণমান হাই কৰি দিব লাগে আৰু তাৰপিছত মিডিয়াম কৰি দিব লাগে। প্ৰথমতে মই বঢ়াই দিছিলোঁ। এই চাওকচোন কিমান ধুনীয়া হৈছে, ইমান পাতল, আলু পিছৰ পৰা কিমান ডাঙৰ ডাঙৰ হৈছে ফুলি। এয়া চাওক আৰু একেবাৰে মচমচীয়া হ'ব। এনেকৈ বনাই গৰম গৰম চাহৰ লগত পৰিৱেশন কৰিব লাগে আৰু ক'বই নালাগে। এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। একেবাৰে সহজ ৰেচিপি নহয়নে বাৰু? কিন্তু বেটাৰটো ভাল হ'ব লাগে বেচনৰ, তেতিয়া খুব ভাল হয় আৰু মচমচীয়া হয়। মই মাজে মাজে গেছৰ ফ্লেমটো বঢ়াই দিওঁ আৰু মাজে মাজে কমাই দিওঁ। ল' টু মিডিয়াম ঠিক এনেকৈ ভাজিব লাগে। এয়া চাওকচোন কেনেকৈ শব্দ উঠিছে। বাকীখিনিও চেম প্ৰচেছত বনাই ল'ম। এয়া চাওক ওচৰৰ পৰা দেখাইছোঁ কিমান ডাঙৰ ডাঙৰ হৈছে। আৰু এয়া চাওক মোৰ লাহে লাহে হ'ব ধৰিছে। এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে। আলুৰ পিচকেইটা একেবাৰে পাতল হ'ব লাগে, তেতিয়া এনেকৈ ধুনীয়াকৈ ফুলি উঠে। যদিহে ডাঠ হয় তেতিয়া অকণমান কমকৈ ফুলে, এনেকৈ নুফুলে। আৰু এনেকৈ ফুলিলে মচমচীয়া হয়। এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে, একেবাৰে মচমচীয়া হৈছে। এইখিনি হৈ গৈছে। এতিয়া বাকী থকাখিনিও এনেকৈ বনাই ল'ম। এইখিনি মই ইয়াতে কাঢ়ি থ'লোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পকৰাকেইটা। আৰু এইখিনি দি দিছোঁ। এইখিনি এতিয়া মই উল্টাই দিম। এই চাওক লাহে লাহে ফুলিব ধৰিছে। এইখিনিও খুব টেষ্টি হয়। এবাৰ বনাই আপোনালোকে খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকৈ বনাই আবেলি বা সন্ধিয়া চাহৰ লগত, গৰম গৰম চাহৰ লগত নিজেও খাব আৰু ল'ৰা ছোৱালীকো বনাই খুৱাবচোন। তেতিয়া দোকানৰ
কিছুমান বস্তু কিনি অনাতকৈ এনেকৈ বনাই নিজেও খাব পাৰি, ল'ৰা ছোৱালীকো খাব পাৰি আৰু খায়ো খুব ভাল লাগে। এয়া চাওক এইখিনিও মোৰ হৈ গৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে আৰু কেনেকুৱা শব্দ উঠিছে। এনেকৈ বনাই যিকোনো চাটনিৰ লগতে খাব পাৰি আৰু ভাতৰ লগতো খাব পাৰি। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আচলতে ঘৰত বনোৱা প্ৰতিটো বস্তুৱে সুকীয়া হয়, নহয় জানো, আৰু হেল্থি হয় বাহিৰৰ পৰা কিনি অনাতকৈ, যিহেতু ফ্ৰেছ তেলেৰে বনোৱা হয় ঘৰত। এইখিনি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আলুৰ পৰা কিমান ধুনীয়া পকৰা বনাব পাৰি খুব কম সময়ত। আৰু এইফালে চাওক মোৰ পকৰা ৰেডি, আলুৰ পকৰা। গৰম গৰম আলুৰ পকৰাৰ লগত একাপ গৰম গৰম চাহ কেনেকুৱা লাগিব বাৰু। আৰু এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে, খুব ধুনীয়া হৈছে। এয়া চাওক কেনেকুৱা শব্দ উঠিছে আৰু দেখিলে একেবাৰে লোভনীয় হৈছে। মই এটা ভাঙি দেখাইছোঁ, চাওকচোন ভিতৰখিনিও কিমান ধুনীয়া হৈছে আৰু কেনেকুৱা শব্দ উঠিছে। এয়া চাওক মচমচীয়া। আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে সম্ভৱ হয় মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলোৱে চাব পাৰে, আপোনালোকৰ বন্ধু বান্ধৱীসকলে। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন পাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব। গতিকে আজিৰ মোৰ আলুৰ পকৰা ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। আৰু যিসকলে এতিয়ালৈকে এনেকৈ বনাই পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই কম সময়তে সহজতে বনাব পাৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। এতিয়া কেৱল গৰম চাহৰ লগত গৰম পকৰা খোৱাৰহে কথা।